সাতজন নহয়, ৰাতি একদম মানে 3টা বজাত আৰক্ষী কমচে কম 20-30জন মান আহিছে। 20-30জন মান আহি তাতে চবে এতিয়া তাতে শুই আছিলে। সেই সময়তে আহি আমাক টেৰৰিষ্ট দৰে আমাক ট্ৰিটমেণ্ট দিছে। টানি একদম চুচৰাই আমাক লৈ গ'ল, গাড়ীত ভৰাই ইয়াত নিছে খেৰনি পুলিচ ষ্টেচনত। তো এতিয়া আচৰিত কথাটো হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আমাক ইয়াত কাগজ দিয়া হৈছে। কাগজত এইটোৱে লিখিছে যে নেগচিয়েশ্যনৰ কাৰণে ৰেডি আছে কাউন্সিলে। আমি ক'লোঁ কালি মানে সেইদিনাখন যিদিনাখন কাগজ দিছে সেইদিনাখন আমি ক'লোঁ যে মানে নেক্সট দিনাখন আমি আলোচনাৰ কাৰণে আমি ৰেডি, কিন্তু কাউন্সিলে ক'লে যে সময় নাই। সেই সময় নথকাৰ কাৰণে 22 তাৰিখে আকৌ ডেটটো দিছে। 22 তাৰিখ মানে আজি। তো আচৰিত কথাটো হৈছে আজিহে নেগচিয়েশ্যন বা টক্সৰ কাৰণে আজিহে তাৰিখ দিছে, কিন্তু ৰাতি পুলিচ পঠিয়াই আমাক চুচৰাই নিছে থানাত। তাৰমানে কথাটো কি হ'ল, মানে কাউন্সিল ইজ নট ৰেডি ফৰ নেগচিয়েশ্যন, কাউন্সিল ইজ নট ৰেডি ফৰ টক্স। তাৰমানে মূল কথাটো হৈছে ইভিকশ্যন কৰিব নিবিচাৰে, ইচ্ছা নাই, পলিটিকেল উইল নাই। সেই গতিকে এতিয়া ৰাইজে বুজিব লাগে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিল তুলিৰাম ৰহাং নেতৃত্বত একদম মানে PGR VGR পাৰ্টিৰ পৰা যিবিলাকে ইলিগেল এনক্ৰচাৰ্ছ এখেতক মানে ইভিকশ্যন কৰা এতিয়া মানে পলিটিকেল উইলে নাই। তাৰমানে ইয়াত ইণ্ডিজিনাছ ট্ৰাইব যিবিলাকে ইয়াত আছে, আজিৰ দিনত আমি মাৰ্জিনেলাইজ হৈছোঁ, পলিটিকেলি হওক, ইকনমিকেলিয়ে হওক বা যিখিনিয়ে হওক, আমি মাৰ্জিনেলাইজ হৈছোঁ। কিন্তু কাউন্সিলে আমাক ইয়াত মানে ৰক্ষণা দিবলৈ মানে ইচ্ছা নকৰে। সেইটোৱে মূল কথা হৈছে। এতিয়া ৰাইজ ক্ষোভিত হৈ আছে, দেখিছোঁ পথ অৱৰোধ নিচিনা কৰিবলৈ আৰম্ভ কৰিছে। কি ক'ব আচলতে, সঁচাকৈ পথ অৱৰোধ কৰি আছে? হয়, কথাটো হৈছে ইয়াত কমচে কম 20-30জনক ৰাতি চুচৰাই নিছে, কিন্তু এই যিবিলাক নজন আছে, যিবিলাকে হাংগাৰ ষ্ট্ৰাইক লিড কৰি আছে, এখেতক মানে গুৱাহাটী মেডিকেল কলেজত লৈ গ'ল। সেই গতিকে ইয়াত পুলিচে আৰক্ষী এতিয়া বৰ্তমান এতিয়া মানে ক্লিয়াৰ কৰিব লাগে, এৰেষ্ট কৰিছে নে ট্ৰিটমেণ্ট দি আছে নে কি কৰি আছে, সেইটো বস্তু ক্লিয়াৰ কৰিব লাগে। পথ অৱৰোধ কৰিছে? হয় হয় হয়, সেইটোকে। কাৰ্বি আংলঙত বাস কৰা অনা কাৰ্বি বা যিসকল কাৰ্বি আংলঙৰ স্থায়ী লোক নহয়, তেওঁলোকক নিজৰ মাটিৰ পৰা উচ্ছেদ কৰিব লাগে বুলি বহুদিনৰ পৰা এটা দাবী আছে। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ইণ্টাৰিম জাজমেণ্ট দিছে যে বৰ্তমান আমি তেওঁলোকক এভিকশ্যন কৰিব নোৱাৰোঁ। কোৰ্টৰ এগেইনষ্টতকৈ এভিকশ্যন কৰাটো সম্ভৱ নহয়, কিন্তু স্বাভাৱিকভাৱে এছাম লোকে এইটো বিচাৰিছে যে ইমিডিয়েট এভিকশ্যন হ'ব লাগে। এই ক্ষেত্ৰত আমৰণ অনশন কৰি আছিলে। যেতিয়া স্বাস্থ্যৰ অৱনতি ঘটিলে আমি তেওঁলোকক গুৱাহাটী মেডিকেল কলেজলৈ লৈ আহিলোঁ। তাতে এটা বাতৰি কোনোবাই উলিয়াই দিলে যে আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছোঁ। কোনো গ্ৰেপ্তাৰ কৰা হোৱা নাই, চিকিৎসাৰ কাৰণে অনা হৈছিল। DGP তাতে আছে, ময়ো সকলোৰে লগত কথা পাতি আছোঁ, আৰু যিসকল মেডিকেলত আছিলে তেওঁলোক এতিয়া ঘৰলৈকে ঘূৰি যাব। আৰু মই ভাবোঁ যে বিষয়টো আমি আলাপ আলোচনাৰ মাজেৰে আমি ইয়াক নিষ্পত্তি কৰিব পাৰিম, কাৰণ হাইকোৰ্টৰ ৰায় এটাৰ বিপক্ষে আমি কিবা এটা কৰিম বুলি ক'লেও কৰিব নোৱাৰোঁ। কিন্তু আমি একেলগে হাইকোৰ্টত কথাটো আলোচনা কৰিব পাৰোঁ বা এক্ৰছ দ্য টেবুল বহি আমি আলোচনাও কৰিব পাৰোঁ। মন্ত্ৰী ৰণোজ পেগু তালৈকে গৈ আছে আৰু DGP ইতিমধ্যে তাত উপস্থিত হৈছে। মই ভাবোঁ যে ঘটনাটো আমি নিয়ন্ত্ৰণত আনিব পাৰিম, আৰু পৰৱৰ্তী সময়ত যিসকলে এইটো আন্দোলন কৰি আছে তেওঁলোকৰ লগত মই নিজেও কথা পাতিম। মোৰ বিশ্বাস আছে যে আমি সমস্যাটো আলাপ আলোচনাৰ মাজেৰে সমাধান কৰিব পাৰিম। মই তাকে কৈছোঁ যে তুলিৰাম ৰংহাঙে নিজেও বিচাৰে যে আমি এভিকশ্যন কৰোঁ, কিন্তু হাইকোৰ্টৰ অৰ্ডাৰ হ'লেতো তুলিৰাম ৰংহাং নহয়, ময়ো কৰিব নোৱাৰোঁ। গতিকে যোনেই ঘৰ আক্ৰমণ কৰিছে বা থানাখনতো অলপ আক্ৰমণ কৰিব চেষ্টা কৰিছে, এইটোৱে সমাধান একো নানে। বৰঞ্চ কালি যেতিয়া হাইকোৰ্টে গম পাব যে আমাৰ অৰ্ডাৰ থকাৰ পিছতো কোনোবাই আমাৰ অৰ্ডাৰটো ভায়লেট কৰিবৰ কাৰণে জবৰদস্তি কৰিছে, তেতিয়াতো হাইকোৰ্টৰ আৰু বেছিহে খং উঠিব।
সাধাৰণতে হাইকোৰ্টে কেছ দিলে কিবা অৰ্ডাৰ দিলে আমি কি কৰোঁ হাইকোৰ্টলৈকে আহোঁ হাইকোৰ্টে নামানিলে আমি সুপ্ৰিম কোৰ্টলৈকে যাওঁ কিন্তু হাইকোৰ্টৰ অৰ্ডাৰ থকা বিষয় এটাত আমি যদি কাজিয়া পেচাল কৰোঁ তেতিয়া হাইকোৰ্টে আলোচনাৰ ৰাস্তাটোতো তাত প্ৰশ্নবোধক চিন আহিব সেইকাৰণে মই ভাবোঁ যে যিসকলে এইটো কৰিছে তেওঁলোকে হয়তো কথাটো ভালকৈ বুজা নাই বা হাইকোৰ্টৰ জাজমেণ্টটো দেখা নাই এতিয়া ডিজিপিয়ে তেওঁলোকৰ লগত কথা পাতি আছে ময়ো কথা পাতি আছোঁ মই ভাবোঁ যে ৰাতিৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণত আহিব